এই সমস্যাটো বহুত বছৰীয়া সমস্যা। এই সমস্যা সমাধানৰ কাৰণে মই যিমান পাৰোঁ ক্ষিপ্ৰতাৰে কাম কৰিব চেষ্টাটো কৰিম। মই আজি বিভাগীয় কৰ্তৃপক্ষৰ লগত আহি আমি আজি পৰিদৰ্শন কৰিলোঁ আৰু যি কাম কাজ কৰিব লগা আছে এই কাম কাজ বিভাগীয় কৰ্তৃপক্ষক অলৰেডি মই জনাইছোঁ যে অতি সোনকালে যিমান পাৰোঁ আৰু মানে ফাৰ্ষ্ট য'ত মানে প্ৰায় ঘৰখনলৈকে আমি এই গৰাখহনীয়াটো আহিছে সেইটো আমি ফাৰ্ষ্ট ট্ৰিটমেণ্ট কৰিবৰ কাৰণে আমি অতি সোনকালে এসপ্তাহ 10 দিনৰ ভিতৰত জিঅ' বেগৰ কথাটো মই কৈছোঁ যে যিমান পাৰোঁ সোনকালে মোৰ ফালৰ পৰাও মই MLA ফাণ্ডৰ পৰা যি কৰিব লগা আছে সেইটো মই কৰিমেই। আৰু মই ৰাইজক মই আশ্বাস দিছোঁ যে আপোনালোকে যে মোক আস্থা আৰু বিশ্বাসত ইমান বিপুলতো মোক জয় কৰাইছে মই নিৰ্বাচন প্ৰচাৰটো কৈছিলোঁ যে সুখতো থাকিম দুখতো থাকিম। তো ৰাইজৰ সমস্যাটো মোৰ সমস্যা আৰু গোৱালপাৰা পশ্চিমৰ বৃহত্তৰ জাতি জনগোষ্ঠীক একেলগে লৈ যোৱাৰ কথাটো মই আপোনালোকৰ আগতেও কৈছোঁ। তো যিমান পাৰোঁ সোনকালে সমস্যাটো সমাধান কৰিম আৰু নিশ্চিন্ত থাকিব। ৰাইজকো মই ইয়াতে আশ্বস্ত কৰিব বিচাৰিছোঁ যে পবিত্ৰ হোৱা আপোনালোকৰ ওচৰত নিজৰ ল'ৰা হিচাপে থাকিবলৈ চেষ্টা কৰিব।